আপোনালোকে মোক চাই ৰখি আছে যে ডাইৰেক্টলি ভিডিঅ'টো চাওক। আজি কোনো ধৰণৰ ভইচ অভাৰ নাই। শেষত লগ পাম। হেল্ল' অ' মা কোৱা। এতিয়ালৈকে অহা নাই যে? এই যাব লওঁতে গাড়ীখন বেয়া হ'ল। অ' ড্ৰাইভাৰটোৱে গাড়ীখন ঠিক কৰি আছে। ভাল নহ'লে কি কৰিবি? কিবা এটা কৰি ইয়াতে থাকিব লাগিব। হ'ব দে। ঠিক আছে দিয়া, মই টেনশ্যনত আছোঁ, এতিয়া ফোনটো কাটিছোঁ। ছাৰ, মেকানিক নহ'লে গাড়ীখন ঠিক নহ'ব। কি কৰিবা এতিয়া? মই মেকানিক এটা বিচাৰিবলৈ যাওঁ নেকি ক'ৰবাত। ঠিক আছে যোৱা, খালি সোনকালে আহিবা। ঠিক আছে ছাৰ, মই আহোঁ। অ' শৈলেন, ল'ৰাই পইচা কেইটা দিলে নে? অ' দিলে। ঠিক আছে তেতিয়াহ'লে আহোঁ। দাদা অ' আপোনালোকৰ ইয়াত থাকিবলৈ হোটেল চোটেল পোৱা যাব নেকি বাৰু? হোটেল চোটেল নাপাবা নহয় এতিয়া ইয়াত। হয় নেকি? অ' পালে সেই টাউনৰ ফালে পালাহেঁতেন। টাউনলৈ ইয়াৰ পৰা কিমান দূৰ হ'ব? টাউনলৈ দূৰ হ'ব নহয় অলপ। এতিয়া যোৱাৰো একো সা সুবিধা নাই। হয় নেকি? ঠিকে আছে দিয়ক। বাৰু কি কৰা যায় এতিয়া? ইও ফোনটো অফ কৰি থৈ দিছে। এটা কাম কৰোঁ, গাড়ীখন যিটো জেগাত বেয়া হৈছে তাততো কেইবাঘৰো মানুহ আছে। তেওঁলোককে এবাৰ সুধি চাওঁ নেকি, কিবা কাৰণে ৰাতি থকা ব্যৱস্থাটো হৈ যাব পাৰে। যি আছে যি নাই, গুচি যাওঁ। ঘৰত কোন আছে বাৰু? কোননো? অকণমান মাত দিবচোন। হয় কওকচোন। নমস্কাৰ। নমস্কাৰ। বিপদ এটাত পৰি আপোনালোকৰ ঘৰলৈ আহিবলগীয়া হ'ল। কি বিপদ? চৰকাৰী কাম এটাত আপোনালোকৰ গাঁৱলৈ আহিছিলোঁ। কাম খতম হওঁতে প্ৰায় ৰাতিয়েই হ'ল। গাড়ীখনো বেয়া হ'ল। ড্ৰাইভাৰটো পঠালোঁ মেকানিক এটা মাতি লৈ আহিবলৈ। তাৰ মোবাইলটো বৰ্তমান ছুইচ অফ হৈ আছে। কিবা এটা উপায়ে আপোনালোকৰ ৰাতিটো ঘৰত থাকিব পাৰিম নেকি? আপুনি? হয়। ৰাতিটোৰ কাৰণে? হয়। আমাৰ ঘৰত? হয়। এই নহ'ব দেই, নহ'ব। এইখন মাইকী মানুহ থকা ঘৰ। আপোনাৰ দৰে মানুহ এজনক মই কি সাহসত ইয়াত থাকিবলৈ দিওঁ হে? চিন্তা কৰিব নালাগে, আজি ৰাতিটোৰ কাৰণেহে। মই এজন চৰকাৰী কৰ্মচাৰী। এই নাই, মই নোৱাৰিম দেই। হেৰি শুনিছেনে? চাওঁ এইফালে আহকচোন। আপুনি আকৌ ৰখকচোন, মই ভিতৰৰ পৰা আহোঁ দেই। মালতী, কিয় মাতিছিলি ক? কাৰ লগত কথা পাতি আছিলে? মানুহ এজন আহিছে চৰকাৰী কামত, আমাৰ গাঁৱলৈ আহিছিল। গাড়ীখন বেয়া হ'ল হেনো, এতিয়া ঘূৰি যোৱাৰো কোনো ব্যৱস্থা নাই। ৰাতিটোৰ কাৰণে আমাৰ ঘৰত থাকিম বুলি কৈছে। মই কিন্তু নহ'ব বুলি ক'লো দেই। কিয় নহ'ব বুলি ক'লে? তাতে আকৌ চৰকাৰী চাকৰি কৰা মানুহে মানুহক সহায় নকৰি কোনে কৰিব? কিন্তু কথাটো ভাল হ'ব জানো? কিয় বা বেয়া হ'ব? চৰকাৰী চাকৰি কৰা মানুহ লগত থাকিলে ভাল। কেতিয়াবা আমাৰো সুবিধা হ'ব নহয়। হয় নেকি? তই কৈছ যেতিয়া তেতিয়া মই মাতি দিওঁ ন মানুহটোক। বেয়া নাপাব দেই, মানুহজনীয়ে মাতি পঠিয়াইছিল। আচ্ছা, সেইকাৰণে যাবলগীয়া হ'ল। আজি ৰাতিটোৰ কাৰণেহে। হয়। থাকিব পাৰিব দিয়ক। ধন্যবাদ দেই, আপুনি মোক ডাঙৰ বিপদ এটাৰ পৰা উদ্ধাৰ। সেইটোনো আৰু কি? এইটো কি কথাটো হে? মানুহে মানুহক যদি বিপদত সহায় নকৰে কোনে কৰিব? মই কোৱা নাই, মালতীয়েহে কৈছে কথা। মালতী মানে? মোৰ মানুহজনী আকৌ। আহক ভিতৰলৈ আহক। দা শুনকচোন। কি? আপুনি বাৰু ওখকে বগাকে মানুহ এজন দেখিছে নেকি? ওখকে বগাকে মানুহ এজন মানে? এই গাড়ীখন মানে আমাৰ বেয়া হ'ল কালি। তাকে আমাৰ ছাৰ আছিলে, তেওঁক মই বিচাৰিছোঁ, পোৱা নাই। ছাৰ? হয়। যোৱাকালি আমাৰ ইয়াতে থাকিল নহয়। ইয়াতে থাকিলে নেকি? মাতি দিয়কচোন তেখেতক। ৰ'বা মই মাতি দিছোঁ। ৰ'বাচোন, তুমি বাৰু ড্ৰাইভাৰ নেকি? ড্ৰাইভাৰ নহয়, পাইলট। পাইলট? হয়। মাতি দিছোঁ বাৰু দেই। মাতি দিয়ক। ড্ৰাইভাৰ বুলি ক'বলৈ আহিছে। ছাৰ, চাহকণ খাই লওকচোন। দিয়ক। আদা অকমান দি দিছোঁ। ধন্যবাদ।
জালুক কেইটামানো দিলো। ধন্যবাদ ধন্যবাদ। অ' ছাৰ অঁ এই আপোনাক বিচাৰি হেৰি এই পাইলটটো আহিছে। ক'ত আছে সি? আমাৰ বাৰাণ্ডাতে আছে। হয় নেকি? হয়। চাওঁ বাইদেউ অকণমান। হেৰি কোন আহিছেনো? এই ছাৰৰ গাড়ী চলোৱা পাইলটটো আহিছে। হে অ'ৰা ছাৰ কি মানুহে তুমি? মেকানিক বিচাৰিব গৈ এতিয়া আহিছা তুমি? হা মোবাইলটো বন্ধ কৰি থৈ দিছা আৰু গাড়ীৰ চাবিটোও লৈ গৈছা। আৰে এই মানুহ ঘৰ নাথাকিলে মই ৰাতিটো ক'ত থাকিলে তুমি জানা? ছাৰ মই মানে মেকানিক বিচাৰি গোটেই ৰাতিটো ঘূৰি আছিলোঁ, এটাও মেকানিক বিচাৰি নাপালোঁ। আৰু মোবাইলটো মোৰ অফ হৈ থাকিলে, আপোনালোক ফোন এটাও কৰিব নোৱাৰা হ'লোঁ। এতিয়া ৰাতিপুৱা এটাক এক গোৰ মাৰি উঠাই আনি গাড়ী বনাই ৰেডি কৰি থৈছোঁ। ছাৰ ব'লক, আপুনি ৰেডি হওক, মই গাড়ী ষ্টাৰ্ট দিওঁ। ৰ'বা মই অকণ ওলাই আহোঁগৈ। দাদা বৌ আহোঁ দিয়ক। ছাৰ বেয়া চেয়া নাপাব, কি আপ্যায়ন কৰিলোঁ ক'ব নোৱাৰোঁ। কিয় তেনেকৈ কৈছে? অ' ছাৰ মোনাটোতে চব্জি কেইটামান দিছোঁ, মালে লৈ যাওকচোন। এইবোৰনো কিয় দিব লাগে? আপোনালোকে যিটো উপকাৰ কৰিছে সেইটোৱে ডাঙৰ কথা। ছাৰ আমাৰ ইয়াত আলহীক খালী হাতে পঠিয়াব নাপায়। বাৰু তেতিয়ালৈ আহোঁ দিয়ক। ভালকৈ যাব ছাৰ। ঠিক আছে দিয়ক। ই দেখোন গুচিয়ে গ'ল একো নোকোৱাকৈ। মোৰ ছোৱালীজনী গোটেই ৰাতি কি কৰিলে কি নকৰিলে, মোৰ ছোৱালীজনী শেষ কৰি থৈ গুচি অ' কি হ'ল? এ মই আহি থাকিম নহয়। অসভ্য, মোৰ ছোৱালীজনী শেষ কৰি থৈ তই আকৌ আহিম বুলি কৈছ। অ' আপোনালোকৰ ছোৱালী আছিল নেকি? তই মানে এতিয়া গমেই নোপোৱা হলি। আপুনি গাঁৱৰ মানুহ মাতক গৈ যাওক। ৰ'দা ৰ'বচোন ৰ'ব। কি হ'ব এতিয়া অ' ছোৱালীজনী? মোৰ ছোৱালীজনী কালৈ বিয়া দিম? গৈছো গৈছো। অ' দাদা ৰ'ব না, আপুনি ৰ'বচোন। অ' বাইদেউ মই কি ভুল কৰিলো? অ' কি ভুল কৰিলি তই গমেই নাপাৱ? আপুনি যাবনে নাই? অঁ যাম যাম যাম। অ' দাদা আপুনি ৰ'ব না। অ' বাইদেউ মোৰ যি ভুল হৈ গ'ল মই স্বীকাৰ কৰিছো, মোক মাফ কৰি দিয়ক। আপোনালোকে খালি গাঁৱৰ মানুহ নুগুটাব, মোৰ মান সন্মানৰ কথা আছে। আপোনালোকে যি কয় মই তাকেই কৰিম। মা শপত। সঁচাকে কৈছনে? সঁচাকে কৈছো। হ'ব দে তেতিয়াহ'লে। হে প্ৰভু, আহিছিলো গাঁৱত ছাৰ্ভে কৰিবলৈ, ছোৱালী গোটাই পঠাই দিলে। এতিয়াবা ঘৰত মায়ে কি ৰূপ লয়। হেৰা তোমাকতো মোলে গতাই পঠালেই, মুখখনকে দেখুওৱা। হে প্ৰভু তুমি আছা? কোনে মাতিছে বে? প্ৰভু মই। অ' তই? থেংক ইউ প্ৰভু। ৱেলকাম। ইমান ধুনীয়া ছোৱালীজনী জীৱনত কেতিয়াও বিচাৰি নাপাওঁ মই। এনজয় কৰ। থেংক ইউ। ৱেলকাম। তোমাৰ নামটো? প্ৰভু। আকৌ কি হ'ল বে? প্ৰভু মোকেই পালা? কেনে? সেইকাৰণে কয় জন্ম, মৃত্যু, বিবাহ ক'ত কেতিয়া কেনেকৈ হয় কোনেও নাজানে। যিহেতুকে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চালেই, আমাৰ ইহঁতৰ চেনেলটোক লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তথাস্তু।